নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল নৱম শ্ৰেণীৰ গণিত বিষয়ৰ আজি আমি আলোচনা কৰিম 1.6 আৰম্ভ কৰাৰ আগতে আমাৰ এইকেইটা সূচকীয় বিধি আমি ইয়াতে ব্যৱহাৰ হ'ব এইকেইটা আমি ক্লাছ 7 মানতে পাই আহিছোঁ এইকেইটা সূচকীয় বিধিটো আছিল এইটো প্ৰথমটো আছিল আৰু কেইটামান আছে ইয়াতে চাৰিটা দিয়া আছে এই চাৰিটাই চাই লোৱা ইয়াতে দিছে a to the power p into a to the power q যদি হয় তেতিয়াহ'লে a to the power p plus q এতে পাৱাৰ দুটা যোগ হয় যদি আমাৰ পূৰণ হয় পূৰণ হ'লে পাৱাৰ কেইটা যোগ হৈ যায় আৰু এতিয়া আমাৰ 2 নম্বৰটো কি আছে a to the power p whole to the power যদি q হয় তেতিয়াহ'লে পাৱাৰ দুটা পূৰণ হয় a to the power p q হ'ব আকৌ a to the power p by a to the power q যদি এনেকুৱা থাকে ভগ্নাংশ তেতিয়াহ'লে আমাৰ কি হ'ব এই ওপৰৰ পাৱাৰ কেইটা মাইনাছ হয় p minus q তাৰপিছত এইটো হ'ব আমাৰ কি a to the power p into b to the power p ইয়াতে পাৱাৰ কেইটা যদি একেই থাকে আৰু তাৰ ভূমি কেইটা যদি আমাৰ বেলেগ বেলেগ থাকে বেছ কেইটা বেলেগ থাকে তেতিয়াহ'লে আমাৰ কি হ'ব ভূমি কেইটা ব্ৰেকেটৰ ওপৰত থাকি পাৱাৰটো ওপৰত ৰাখিব পাৰি এই চাৰিটা আমাৰ সূচকীয় বিধি ভালদৰে মনত ৰাখিবা এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰিম 1.6ৰ ইয়াৰে প্ৰথম প্ৰশ্নটো সুধিছে মান উলিয়া প্ৰথমটো দিছে এক নম্বৰটো এনেকৈ আছে 64 to the power half এই হাফটো পাৱাৰ হাফটো আমাৰ বৰ্গমূলো বুজায় আমাৰ বৰ্গমূল ডাইৰেক্ট এনেকৈও ভাবিব পাৰোঁ কি 64ৰ বৰ্গমূল আমাৰ কি হ'ল 8 কিন্তু কি হ'ল ইয়াতে আমাৰ সূচকীয় বিধি ব্যৱহাৰ কৰিলে আমাৰ কি কৰিব লাগিব 64টো আমাৰ কি কৰিব লাগিব উৎপাদকীকৰণ কৰিব লাগিব মৌলিক উৎপাদকত প্ৰকাশ কৰিব লাগিব প্ৰথম 2ৰে আমি হৰণ কৰিলে আমাৰ কি যায় 32 তাৰপিছত 2ৰে 16 আকৌ 2ৰে 8 আকৌ 2ৰে 4 আকৌ 2ৰে 2 এতিয়া তাৰমানে কি হ'ল আমাৰ 64 ইকুৱেল টু আমাৰ সংখ্যাটো আমাৰ গণিতটো আছিল আমাৰ 64 টু দি পাৱাৰ হাফ আছিলে ইকুৱেল টু আমি লিখিব পাৰোঁ 64ৰ ঠাইত 2 কেইটা আছে 1 2 3 4 5 6 ছয়টা 2 আছে গতিকে আমাৰ কি হ'ব 2 টু দি পাৱাৰ 6 হোল টু দি পাৱাৰ হাফ এৰে হাফটো হাফে আছে 64ৰ ঠাইত 2 টু দি পাৱাৰ 6 লিখিছোঁ এতিয়া নেক্সট আমাৰ কি কৰিব পাৰে সূচকীয় বিধি মতে কি আছে পাৱাৰটো যদি a টু দি পাৱাৰ মানে কিবা এটা সংখ্যা a টু দি পাৱাৰ যদি m হোল টু দি পাৱাৰ n থাকে তেতিয়াহ'লে ওপৰৰ m আৰু n টো পূৰণ হয় ঠিক তেনেদৰে আমাৰ কি হ'ব 2 টু দি পাৱাৰ এতে 6 ইনটু হাফ হ'ব নেক্সট আমাৰ কি হ'ব 2 টু দি পাৱাৰ এইটো কাটাকাটি গ'লে আমাৰ কি হ'ব 3 হ'ব 2 টু দি পাৱাৰ 3 এইটো মান উলিয়াব পাৰি 2 3টা পূৰণ কৰিলে 2 2 4 4 2 8 হয় গতিকে 8 হ'ল এনসাৰটো এইখিনিয়ে নেক্সট আমাৰ চাবা 2 নম্বৰটো 2 নম্বৰটো সেই একেদৰে 32 টু দি পাৱাৰ 5 আছে 32 টু দি পাৱাৰ 1/5 ইকুৱেল টু 32টোৰ আমাৰ সেই এইটো কৰাৰ নিচিনাকৈ এনেকৈ হ'ল 64ত আমাৰ 5টা পাইছিলোঁ ইয়াতে আমাৰ 4টা পাম 6টা পাইছিলোঁ ইয়াতে 5টা পাম 5টা পালে আমাৰ কি হ'ব 2 টু দি পাৱাৰ 5 হোল টু দি পাৱাৰ 1/5 ইকুৱেল টু কি হ'ব 2 টু দি পাৱাৰ 5 ইনটু 1/5 এগুলো কাটাকাটি অকল 2 থাকিলে সিম্পল এইবিলাক প্ৰশ্ন আমাৰ বেছি ডাঙৰ গণিত কৰিব নাহে আমাৰ MCQ বিলাকত দিয়ে গতিকে আমাৰ যদি আমি তাড়াতাড়ি যাতে কৰিব পাৰোঁ কুইক কৰিব পাৰোঁ তাৰ কাৰণে আমি প্ৰেক্টিছ কৰিব লাগিব নেক্সট আমাৰ 3 নম্বৰটো হয় একেদৰে 125 হোল টু দি পাৱাৰ হোল নাই নাথাকিলে কথা নাই 1 টু দি পাৱাৰ 5 1/3 আছে ইকুৱেল টু 1 টু দি 5ত 5 তিনিটা থাকে এনেকৈ চুটিকৰণ কৰি চালে হ'ল 5 কিউব হোল টু দি পাৱাৰ 1/3 ইকুৱেল টু এইবিলাক মুখতে কৰিব পাৰিব লাগিব 3 ইনটু 1/3 3 3 কাটা গ'ল সমান 5 থাকিল এনসাৰ 5 এইখিনি নেক্সট আমাৰ 2 নম্বৰটো আকৌ মান উলিয়াব দিছে মান উলিয়াব যেতিয়া দিছে সেই একেদৰে আমাৰ কি কৰিলে আমাৰ 2ৰ 1 নম্বৰ আছে আমাৰ 9 2 3 9 টু দি পাৱাৰ 3/2 ইকুৱেল টু 9 টো আমাৰ 3 স্কোয়াৰ হয় ইকুৱেল টু আমাৰ কি হ'ব 3 টু দি পাৱাৰ 2 ইনটু
3/2 ইয়াৰে 2 কাটা গ'ল সমান আমাৰ কি হ'ব 3 কিউব হ'ল ইকুৱেল টু 3 কিউব তিনি পূৰণ কৰিলে হ'ল 27 এইখিনিয়ে নেক্সট আমাৰ ইয়াৰে 2 নম্বৰটো কৰিলে আমাৰ 32 2/5 ইকুৱেল টু 32ত আমি অলপ আগতে পালোঁ 2 5টা থাকে গতিকে আমাৰ 2 to the power 5 whole to the power 2/5 ইকুৱেল টু আমাৰ কি হ'ল 2 5 into 2/5 5 কাটা গ'লে আমাৰ 2 স্কোয়াৰ ইকুৱেল টু 4 হ'ল ঠিক তেনেদৰে আমাৰ 3 নম্বৰটো 16 to the power 3/4 ইকুৱেল টু আমাৰ কি হ'ব 16টোত আমাৰ 2 থাকিল 4টা গতিকে 2 to the power 4 whole to the power কিউব 3/4 equal to 2 to the power 4 into 3/4 equal to আমাৰ থাকিলে 4 কাটা গ'ল 2 কিউব equal to 8 বহুত সহজ গণিতবিলাক এইবিলাক নেক্সট আমাৰ এটা আছে 125 হোল দিয়া নাই to the power -1/3 ইয়াতে মাইনাছ থাকিলে কি হয় আমাৰ সূচকীয় বিধিটো ইয়াতে নাছিলে আমাৰ কি a to the power -1 থাকিলে আমাৰ কি হয় 1/a হয় তাৰমানে এইটো ভগ্নাংশৰ এইটো হৰটো ওপৰত লবত নিলে মাইনাছ হয় এইটো আমাৰ কি হ'ব 1/1 to the power 5/3 হ'ব আমি মাইনাছটো প্ৰথম নহও কৰিব পাৰোঁ সৰি ইয়াতে আছিল আমাৰ 125 হোল টু দি পাৱাৰ -1/3 প্ৰথমতে আমি এই তিনিটো নহয় কৰাৰ কাৰণে 125ক আমি যেনে কৰে প্ৰথমতে আমাৰ মাইনাছটো নহয় কৰিব পাৰি আমি প্ৰথম তিনিটো নহয় কৰিব চেষ্টা কৰিছোঁ কৰিলে আমাৰ কি হ'ব এইটো 5 কিউব হয় 125টো হোল টু দি পাৱাৰ এতে -1/3 হ'ল ইকুৱেল টু 5/3 into 1/3 minus equal to কি হ'ব 5/-1 equal to আমাৰ কি হয় 1/5 হ'ল এইখিনি নেক্সট আমাৰ 3 নম্বৰ প্ৰথমটো আছে 2 to the power 2/3 into 2 to the power 1/5 আচ্ছা ইয়াতে আমাৰ যদি ভূমিটো একে থাকিলে আমাৰ কি হয় ওপৰৰ পাৱাৰটো আমাৰ যোগ কৰিব পাৰি গতিকে আমাৰ 2 to the power কি হ'ল 2/3 প্লাস 1/5 এতিয়া এই ভগ্নাংশৰ যোগটো কৰিলেই হ'ল ইয়াতে আমাৰ কি হ'ব 2 to the power ইয়াৰ লসাগু হ'ব আমাৰ 5 3 গুণ 15 ওপৰৰ এইটো 5 2 গুণ 10 আকৌ 3 গুণ 3 10 13 হ'ল আমি ইয়াতে এইটো বেলেগ আৰু সৰল কৰিব নোৱাৰি ইয়াতে থাকিলে আমাৰ সৰল কৰা হৈ গ'ল নেক্সটটো আমাৰ চাবা নেক্সটটো আছে আমাৰ 1/3 কিউব হোল টু দি পাৱাৰ 7 আছে এনেকুৱা থাকিলে এই 7টো আমাৰ 1ৰ ওপৰতো আছে আৰু 3 কিউবৰ ওপৰতো আছে গতিকে আমাৰ কি লিখিব পাৰো ইকুৱেল টু 1/7 দিও লাভ নাই তো সেইটো দি দিছো আকৌ আমাৰ কি হ'ব 3 ইয়াতে কিউব হোল 7 দিয়াতকৈ আমি ডাইৰেক্ট এক লাইন কমাই দিছো কমাই দিলে আমাৰ কি হ'ব 3 into 7 হ'ব 7 টো ইয়াতো পাৱাৰ হ'ব ওপৰতো পাৱাৰ হ'ব ইকুৱেল টু কি হ'ব ওপৰৰ 1 to the power 7 হলে 1 এ হ'ব তলত আমাৰ কি হ'ব 3 to the power 3 গুণ 21 21 এইটো আমাৰ ইয়াতেও থৈ দিব পাৰি নাইবা আমি যদি এই হৰটো ওপৰত লবত লৈ যাও তেতিয়াহলে আমাৰ কি কৰিব পাৰি 3 to the power -21 কৰি থব পাৰি ইয়াতে থলেও হ'ব বা ইয়াতে থলেও হ'ব আমাৰ যেতিয়া এমসিকিউ আহিব এমসিকিউত আমি বিচাৰি পাব লাগিব এইটো হলেও যদি অপচন ইয়াতে এইটো থাকে এইটো দিব পাৰিব লাগিব এইটো থাকিলে এইটো দিব পাৰিব লাগিব নেক্সট আমাৰ এইটো ইয়াতে আছে 11 to the power 1/2 আৰু 11 to the power 1/4 ইয়াতে ভূমি একে আছে ভূমি একে থাকিলে আমাৰ কি হয় পাৱাৰটো যদি পূৰণ হয় তেতিয়াহলে যোগ আছিল আকৌ এইটো হৰণ হয় বুজাই ভগ্নাংশ হয় গতিকে মাইনাস হ'ব মাইনাস হলে কি হ'ব 11 to the power 1/2 -1/4
ইকুৱেল টু কি হ'ব আমাৰ যেতিয়া বিয়োগ কৰিম 11 টু দি পাৱাৰ এতিয়া আমাৰ লসাগু 4 আকৌ আমাৰ ইয়াতে কি হ'ব 4 মাইনাছ 2 হ'ব গতিকে 2 কাটাকাটি গ'লে আমাৰ কি কৰিব পাৰি 11 টু দি পাৱাৰ 1/2 আমাৰ ইয়াতে থ'লেই হ'ল নেক্সট আমাৰ 4 নম্বৰ 4 নম্বৰটোত সুধিছে 7 টু দি পাৱাৰ 1/2 ইনটু 8 টু দি পাৱাৰ 1/2 ইকুৱেল টু ইয়াতে আকৌ কি হ'ল আমাৰ পাৱাৰকেইটা একে আছে তলৰ ভূমিকেইটা বেলেগ বেলেগ আছে গতিকে আমাৰ কি হ'ল এইটো পূৰণ কৰি লয় 7 ইনটু 8 কৰি লয় ওপৰৰ পাৱাৰটো আমাৰ 1/2 এনেদৰে ৰাখিব পাৰি ইকুৱেল টু কি হ'ব এই দুটা পূৰণ কৰিলে আমাৰ 7 গুণ 56 টু দি পাৱাৰ 1/2 ইয়াতে থাকিব 56টোৰ আমাৰ বৰ্গ একে একে সংখ্যা পূৰণ কৰি নাপায় গতিকে আমি সেইফালে নাচাওঁ আৰু ঠিক আছে আমাৰ গণিতটো এইখিনিয়ে আজিলৈ গণিত ভিডিঅ'টো সৰুৱে আছিল কাৰণ গণিত কম আছিলে ইয়াতে আমি সামৰণি মাৰিলোঁ তোমালোকে ভিডিঅ'বোৰ চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ ভিডিঅ'বোৰ লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা থেংক ইউ